দুকি কৃষ্ণৰ চৰণ বন্দনা কৰে আৰু এনেদৰে হাতত দিব্য বীণা লৈ এই বীণাত ৰামকৃষ্ণ হৰি নামৰ জংকাৰ তুলি দেৱঋষি নাৰদে যেতিয়া গৈ বেদব্যাসৰ আগত যেতিয়া কৃষ্ণৰ কীৰ্তন কৰি কৰি হাঁহি হাঁহি আনন্দ প্ৰকাশ কৰিবলৈ লাগিলে বেদব্যাসে তেতিয়াহে গম পাইছে বোলে কি মই ইমানখিনি কৰিও মোৰ ইমান দুখ আৰু এইজনে দেখোন হৰি গুণ কীৰ্তন কৰিয়ে ইমান আনন্দিত হাঁহি ফূৰ্তি কোনোদিন দুখ সুখ নাই তেতিয়া কি কৰিলে যে মোতকে এওঁ বয়সতো ডাঙৰ হয়নে নহয় ব্ৰহ্মাৰ পুত্ৰ হল দেৱঋষি নাৰদ প্ৰথমতে জন্ম হয়নে ব্ৰহ্মাৰ পানৰ পৰা জন্ম হল বশিষ্ঠৰ পুত্ৰ হল শক্তি শক্তিৰ পুত্ৰ হল পৰাশৰ পৰাশৰৰ পুত্ৰহে বেদব্যাস গতিকে বয়সতো নাৰদতকে কেইবাটাও জেনেৰেশ্যনৰ সৰু গতিকে জেনেৰেশ্যন গেপ আছে হয়নে বাৰু তেওঁ সত্য যুগৰ এওঁ দাপৰ যুগৰ সেইটো কাৰণে এতিয়া এই পনেতা পৰমেশ্বৰেনো কি ভুল কৰিলে নিজেই নাজানে হয়নে বাৰু গতিকে আমি যদি নিজে নজনাকে ভুল কৰিছো তেতিয়াহ'লে অপৰাধ নহয় এতিয়া ভাগৱত শাস্ত্ৰই কৈছে বোলে যাগ যজ্ঞ নকৰিবা বলি বিধান নকৰিবা অন্য দেৱক সেৱা নকৰিবা আৰু আপোনালোকে যদি অন্য মন্দিৰত গৈ ধূপ চাকি দি পুৰা ভগৱানে দুখ দিব হয় নে নহয় কথাটো যদি আমি ভাগৱত শুনিলো ভাগৱতে এক কৃষ্ণদেৱ ভজিবলৈ কৈছে আৰু যদি আমি সেইটো নামানিলো অপকক হয় সেইটো হোৱাৰ মূল কাৰণটো কি সেইটো আপুনি সেইটো হোৱাৰ মূল কাৰণটো বিচাৰ কৰি চাওক নহয় নহয় মূল কাৰণটো কি জানে হয় মোক ধন লাগে গৈ তাত পূজা পাতল কৰিলো বোলে মোক সুখ লাগে গৈ তাত পূজা পাতল কৰিলো হয় নে নহয় য'ত ত'ত দোকানে দোকানে ঘূৰো ফুৰোতে মোৰ স্বভাৱেই লেতেৰা হৈ গ'ল আকৌ ভাৰ্যা আৰু স্বামী ক'ত ভাল হৈ থাকিব হয় নে নহয় বাৰু গতিকে এক কৃষ্ণদেৱ যদি শৰণ হয় এক কৃষ্ণদেৱ চৰণ যদি উপাসনা হয় এক কৃষ্ণৰ বাহিৰে যদি বেলেগলৈ নাযায় সেইখন ঘৰ নহয় মন্দিৰ হ'ব গৃহ নহয় তীৰ্থ হ'ব কিয় ভকতৰ বিচাৰ ঈশ্বৰীয় বিচাৰ হয় নে নহয় যিজন শুদ্ধ ভকত হ'ব পাৰিছে তেওঁ ভাৰ্যাক কোনোবা দিনা ফাঁকি দিব পাৰিব নোৱাৰে বৈষ্ণৱৰ সংসাৰ চাই লওক মহাবৈষ্ণৱ শিৱৰ ভাৰ্যা কোন পাৰ্বতী হয় নে নহয় পাৰ্বতীয়ে কাৰোবাৰ বেলেগ স্বামী দৃষ্টিলে চাইছে হয়নে বাৰু গতিকে বৈষ্ণৱৰ সংসাৰৰ সেয়া এটা উদাহৰণ হয়নে নহয় গতিকে আমি বৈষ্ণৱ হ'ব পৰা নাই আমি বিষ্ণুক একান্ত চিত্তে ভক্তি কৰিব পৰা নাই সেইটো কাৰণে আমাৰ স্বভাৱ লোভীয়া আমাৰ আচৰণ বেবিচাৰ হয়নে গতিকে ৰামচন্দ্ৰ প্ৰভুৱে কি দেখাইছে যে তোমাৰ লগত মই আত্মাৰূপী ৰাম থাকিম তুমি এক পত্নীৰ ব্ৰত পালন কৰিবা ৰামে এক পত্নীৰ ব্ৰত পালন কৰিছিলে নে নাই কৰিছিলে হয় নে নহয় আৰু কৃষ্ণই কি কৰিছিলে কৃষ্ণই 16,108 গৰাকী ভাৰ্যাক বিয়া পাতিছিলে ৰামে এক পত্নীৰ ব্ৰত পালন কৰিছিলে হয় নে নহয় এটা কৃষ্ণই কিয় 16,108 গৰাকীক বিয়া পাতিছিলে ৰাম সত্যৰ ঈশ্বৰ কৃষ্ণ প্ৰেমৰ ঈশ্বৰ প্ৰেম সমস্ত জনৰ প্ৰতি সমানে থাকিব পাৰে তাত কোনো পাপ নাই হয়নে কিন্তু ভাৰ্যা এগৰাকী হয় নে নহয় গতিকে সেই বিচাৰ যদি আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি আমি যদি এতিয়াও তাক ল'ব পৰা নাই তেতিয়াহ'লে ভাগৱত পাঠ কৰি একো লাভ নাই সেইটো কাৰণে স্বভাৱ চৰিত্ৰ আচৰণ আচাৰ বিচাৰ এইবিলাক শাস্ত্ৰ সন্মত কৰি ল'ব লাগিব হয় নে নহয় ইয়াত ভাগৱত পঢ়ি আছো বেলেগত যদি আপোনালোকে বটলৰ পৰা কিবা ঢালি থকা দেখে কি ভাবিব
হয়নে নহয় কথাটো? বোলে এইজনে ৰাতি হলে ভাগৱত পাঠ কৰে আৰু কোনেও নেদেখাকে কি কৰে, বোলে সেই সোণালী বটলৰ কাষ খুলি থাকে। এইটো মানি ল'ব পৰা যাব জানো? নেযাব কেতিয়াও, হয়নে নহয়? যদি হৰিত আমি ভকতি কৰিবলৈ অভ্যাস কৰিছো, এক চিত এক মন এক বুদ্ধি। হে প্ৰভু, তোমাৰ চৰণ চিন্তা কৰিবলৈ, তোমাক ভজিবৰ কাৰণে আমি কায় বাক্য মন যেনেদৰে সদায় শুদ্ধ কৰি ৰাখিব লাগে, তুমি সদায় আমাক শুদ্ধ কৰি ৰাখিবলৈ কিবা কৰিবা, হয়নে বাৰু? অন্ন পিন্ধন উৰণ চাল চলন বাক্য বচন সমস্ত বিলাকতে কি লাগিব? সংযম লাগিব, হয়নে নহয়? সংযম কাৰ নাই? যাৰ ভক্তি নাই। যি ভোগী, যি বিলাসী, যি কামী, সি তাক কৃষ্ণক নালাগে, হয়নে? ভোগীজনক কৃষ্ণক নালাগেতো। ভোগীজনক কি লাগে? ভোগীজনক কলিক লাগে, কণ্ডল লাগে, হয়নে নহয়? সেইটো কাৰণে আগবাগি আপোনাৰ উত্তৰটো বৰ পোনপটীয়াকে দিব পৰা নগ'ল, তাৰ বাবে দুখিত। কিন্তু আমাৰ সংসাৰখন কি? এটা ধৰ্ম। বুজাই দিছো কথাষাৰ। আমি বৈবাহিক সম্বন্ধত বান্ধ খাওঁ গোপনে নহয়, ৰাইজক সাক্ষী কৰি, সমাজক সাক্ষী কৰি, পিতৃ মাতৃ সকলোৰে অনুমতি লৈ। কিয় সেইটো কৰা হয়? সেইদিনাখনৰ পৰা যাতে কোনোদিন বেলেগৰ লগত একো তেনেকুৱা ধৰণৰ সম্বন্ধ নাৰাখে। ৰাজহুৱাকে জনাই দিয়া হ'ল এওঁ ভাৰ্যা বুলি, হয়নে? বোলে তেওঁকে যেতিয়া বেলেগৰ লগত লিলিমাই কৰি ফুৰিব, যেতিয়া জগৰ লাগিব, হয়নে নহয় বাৰু? হয়নে? আৰু কি হয়? বোলে বিয়া হোৱা এমাহে হৈছিলে, বোলে কোৰ্টত ডাইভৰ্চ হলেই। সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে বিবাহ বিচ্ছেদৰ, হয়নে? বিবাহখন বৰ আশাৰে পাতে, পাছত ইজনৰো কথা নিমিলে, সিজনৰো কথা নিমিলে। কথা ক'ত মিলিব যদি কৃষ্ণত ভকতিয়েই নাই? কৃষ্ণত ভকতি নথকা মানুহৰ কথাৰ মিল থাকিব জানো? নেথাকে। আপুনি কেইজন ভকতৰ সংসাৰ ভগা দেখিছে? যিমান সংসাৰ ভাগিছে সকলো অভকত। যাৰ শৰণ ভজন শুদ্ধ নহয় তাৰ সংসাৰ ভাগিছে, হয়নে নহয়? গতিকে আমি সংসাৰী জীৱ, আমাৰ সংসাৰখন আমাৰ ধৰ্ম। এই সংসাৰখনক আমি ধৰ্ম ৰূপেৰে ধাৰণ কৰিব লাগিব। ভাৰ্যাগৰাকী গৃহৰ লক্ষ্মী, পুত্ৰ ৰামকৃষ্ণ স্বৰূপ ঈশ্বৰৰ সন্তান, হয়নে? কন্যাগৰাকী আমাৰ সাক্ষাৎ লক্ষ্মী। তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰাটো আমাৰ ঐশ্বৰিক দায়িত্ব। এই দায়িত্বক যদি পিতৃ মাতৃয়ে পালন কৰে, সতী সন্তানে পালন কৰে, সেইখন গৃহত অমংগল দূৰ কৰিবলৈ গীতা ভাগৱত পাঠ কৰিব নালাগে, হয়নে নহয়? য'ত বিচাৰ ঈশ্বৰীয় থাকিব তাত ঈশ্বৰ বাস কৰিব। সেইটো কাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, কৃষ্ণ গদতি অৰ্জুনত দেহাদি কয়ামি অতিক্ৰমী এহয়া সুশুদ্ধ ব্ৰহ্মটো কৰিও এহি হেতু জানা ইটো লোকে বেদটো প্ৰখ্যাত হৈ আছে। মোৰ নামহিত প্ৰসিদ্ধ পুৰুষোত্তম। মোৰ নামহিত প্ৰসিদ্ধ
পুৰুষোত্তম অৰ্জুনক কৈছে মই পুৰুষোত্তম বোলে কিয় বেদেও কৈছে সমস্ত ব্ৰহ্মবিলাকৰ মই ধাৰণ কৰোতা পালন কৰোতা মই সমস্তৰে মালিক সেইটো কাৰণে এই জগতত জীৱ যত যিমান জীৱ আছে এইবিলাক পুৰুষ এই পুৰুষসকলক ধাৰণ কৰা শক্তি সামৰ্থ্য আৰু মই পালন কৰোতা ঈশ্বৰ বোলে কি মোতকে উত্তম কোনো নাই মই বোলে কি তত্ত্বত নাই তোমাৰ দেহত আছো কিন্তু দেহৰ তত্ত্বত নাই মই দেহক অতিক্ৰম কৰি থাকো বোলে কিয় তুমি দৈহিক সুখত মোক নেপাবা তুমি ভোগৰ সুখত মোক নেপাবা তুমি সংসাৰ সুখত মোক নেপাবা যদি মোক পাব বিচাৰিছা কি কৰিব লাগিব দেহৰ সুখক অতিক্ৰম কৰিব পাৰিব লাগিব দেহৰ সুখক জয় কৰিব লাগিব মনৰ সুখক জয় কৰিব লাগিব আত্মাৰ সুখক এক কৰি ল'ব পাৰিব সেইটো কাৰণে তেওঁ কি তেওঁ হ'ল পুৰুষোত্তম এতিয়া এই পুৰুষোত্তম নাম যদি আমি শ্ৰৱণ কীৰ্তন নকৰো তেতিয়াহ'লে আমি পুণ্যৰ ভাগ কেনেকে পাম হয়নে সেইটো কাৰণে কি বুলি মাধৱ মহাপুৰুষে কৈছে আপোন নামৰ বহুতৰ কৰি নিজ সৰ্ব শক্তি দিয়া এই কালৰ নিয়ম নিবিহিলা স্মৰণত এটা দৃশিতব কৃপাহৰি হে মুহুৰ দুদৈব দেখা কিনো হে অনুৰাগ প্ৰভু নভৈল তজুনা মত হে অনুৰাগ প্ৰভু নভৈল হে তজুনা মত এফালে কৃষ্ণই কি বুলি ক'লে মই বোলে দেহৰ তত্ত্বত থাকো কিন্তু মই দেহী নহয় দেহক অতিক্ৰম কৰি সমস্ততে মই বাস কৰি থকা মই হলো পুৰুষোত্তম মই হলো পৰমাত্মা এতিয়া এই পুৰুষোত্তম নাম জনা কি কাৰণে তেওঁ ধাৰণ কৰিছে যে সমস্তৰে ভিতৰত ময়েই শ্ৰেষ্ঠ এতিয়া আমি এই পুৰুষোত্তম বুলি তেওঁ কেতিয়াবা স্মৰণ কৰিছো জানো হয়নে আমাৰ বিপদ নহলে অসুখ বিসুখ নহলে আমি ৰামকৃষ্ণ বুলি কেতিয়াবা কৈছো জানো হয়নে বাৰু সকলোৰে কথা কোৱা নাই আকৌ দেই হয়নে বাৰু শুদ্ধ ভকত বৈষ্ণৱে তেওঁৰ নাম গুণ সৰ্বদা লৈ আছে হয়নে বাৰু কিন্তু তাৰ মাজতে এচামে আকৌ ৰামকৃষ্ণ বুলি ক'বলৈও লাজ কৰে হয় নে নহয় এটা মাধৱে কান্দি কান্দি কৈছে বোলে কিয় বোলে ময়ো বলি দিবৰ কাৰণে ছাগলী বিচাৰিহে ফুৰিছিলো কেলে গুৰু শংকৰ সংগ পোৱাৰ আগতে তেওঁ ছাগলী বিচাৰি পোৱা নাছিলে ৰামদাসক কোৱা নাছিলে তোমাক ইমান দিন হ'ল পূজা পালেহি এতিয়ালৈকে তুমি ছাগলী বিচাৰি আনিব পৰা নাই হয়নে নহয় তাকে কান্দি কান্দি কৈছে বোলে আপোনাৰ নামৰ বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া কালৰ নিয়ম নিবিহিলা স্মৰণত মই ছাগলী বলি দিবলৈ পূজাৰ কাৰণে ৰ'ব লগা হৈছে কিন্তু হে হৰি তোমাৰ নামৰ কি অনন্ত মহিমা তুমি নামক কেনেকে ইমান নিৰ্গুণ ঈশ্বৰ তত্ত্ব কৰি ৰাখিছা বোলে কি নাম দিলা কিন্তু কেতিয়া ল'ব লাগিব সময় বান্ধি দিয়া নাই আপোনাৰ নামৰ বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া তোমাৰ নামটোত তোমাতকে তুমি বেছি শক্তি ঢালি দিছা আৰু কি কিবা কৰিলা নাম ল'বৰ কাৰণে ইমান সময়ত আমুক ল'বা কিমান সময়ত তামুক ল'বা একো তুমি নিয়ম বান্ধি দিয়া নাই
আৰু তোমাৰ ইমান কৃপা আৰু মোৰ তুমি দুৰ্ভাগ্য চোৱাচোন বোলে কিয় বোলে তোমাৰ নামৰ প্ৰতি মোৰ অকণো অনুৰাগী নাই সেয়া আমাৰ কথাকে কোৱা নাই জানো আমাৰ হে নাম আৰু ভক্তিৰ অনুৰাগ নাই হয়নে নহয় সেইটো কাৰণে যিকোনো সময়তে মন প্ৰাণ এক কৰি ভগৱন্তৰ নাম ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ল'ব পাৰি অভ্যাস কৰক নাম জপ কৰিবলৈ অভ্যাস কৰক নাম ল'বলৈ অভ্যাস কৰক নাম গাবলৈ অভ্যাস কৰক আৰু নাম শ্ৰৱণ কৰিবলৈ অভ্যাস কৰক বোলে কিয় যত যিমান ৰোগ ব্যাধি অপায় অমংগল আছে সকলোবিলাকক শেষ কৰিব পৰা নাম হ'ল অমৃত হয়নে ভগৱানৰ নাম হ'ল কি অমৃত সেইটো কাৰণে গোপীসকলে কি মন্ত্ৰ জানিছিলে একো তন্ত্ৰ মন্ত্ৰ নাজানে ভাগৱতৰ দশম স্কন্ধত আমি যোৱা ভাগে পাইছো হয়নে নহয় গোপী উদ্ধৱ সংবাদত উদ্ধৱো আচৰিত হৈ গৈছে বোলে কি কৃষ্ণই কান্দিছে কিয় কান্দিছে গোপীসকলে বোলে মনত পেলা বোলে কিয় কান্দিছে বোলে তেওঁলোকে মোক কৃষ্ণ কৃষ্ণ বুলি মাতি আছে বোলে মই ক'ত আছো মই মথুৰাত আছো মোক গোকুলত মাতি আছে মই মথুৰাত শুনি আছো আৰু উদ্ধৱক কৈছে কি বুলি হেৰা প্ৰাণৰ বান্ধৱ উদ্ধৱ এবাৰ তুমি গোপীসকলৰ খবৰ লৈ আহাগেচোন যোৱা হয়নে বাৰু ভগৱানৰ নামত ইমান শক্তি আছে যদি ভগৱানে যোগ সাধনা কৰি তেওঁ যোগেশ্বৰ হৈ আছে তেতিয়াহ'লে খবৰ ল'বলৈ ভকতকে পঠাব হয়নে বাৰু তেওঁ যদি জগতৰ নিয়ন্তা হৈ জগত প্ৰতিপালন কৰি আছে তেতিয়াহ'লে ভকতৰ বিপদৰ খবৰ ল'বলৈ ভগৱানে তেওঁ ভকতকে পঠাব সেইটো কাৰণে গোপীসকলৰ ওচৰলৈ উদ্ধৱক পঠালে কিয় পঠালে কৃষ্ণ কৃষ্ণ নাম স্মৰণ কৰি গোপীসকলে সদায় কৃষ্ণক মাতি থাকে এইটোৱে কৃষ্ণৰ মহিমা বোলে কি আনক মাতিলে অকণমান দূৰলৈকেহে শুনি হয়নে বাৰু মোক যদি গোপীয়ে কেনেবাকে গোকুলত মাতে মই মথুৰাত থাকিলেও শুনিবলৈ পাওঁ বোলে কিয় শুনিবলৈ পাওঁ বোলে মোৰ নামটোৰ সেয়া শক্তি ভগৱান কৃষ্ণৰ নামৰ সেয়া শক্তি সামৰ্থ্য নামক একোৱে কোনেও বাধা দি ৰাখিব নোৱাৰে হয়নে বাৰু নামক আমি ভাগৱত শাস্ত্ৰত পাইছো হয় কৈ দিয়াৰ লগে লগে সি কি হ'ব সি অগ্নি হ'ব সি বাজ হৈ হৈ গৈ থাকিব ব্ৰহ্মাণ্ডৰ পৰিবা কৰি সেইটো কাৰণে এই কলি যুগৰ ধৰ্মটোৰ নাম কি ৰাখিছে নাম ধৰ্ম এটাইতকে ভাল ধৰ্ম বোলে কি তুমি একো কষ্ট কৰিব নালাগে তুমি বৰ ডাঙৰ ভকত হৈও সাজি কাচি থাকিব নালাগে হয়নে বাৰু যেনেকে আছা তেনেকেই থাকা খালি বহি তুমি নাম জপ কৰা হৰিৰ আনন্দৰ ভাগ লৈ তুমি চকু পানী বুবা অভ্যাস কৰা বোলে কি হৃদয়তে ঈশ্বৰ বিদিত হ'ব এই কথা ২৮,০০০ ঋষিয়ে ১০০০ বছৰ যজ্ঞ কৰি যেতিয়া বিফল হোৱাৰ পাছত কৃতকাৰ্য হোৱাৰ উপায় পালে বোলে কি বোলে পৰীক্ষিতে ৭ দিনতে ঈশ্বৰক পাই গ'ল আমি ১০০০ বছৰ যজ্ঞ কৰিও নাপালো মুখ্য সুখৰ আনন্দ হয়নে বাৰু বোলে বাধাটো কোন আছিলে বোলে বাধা ঋষিমুনি সকলে নহয় এই বিভিন্ন উপায়বিলাক দেখুৱাই ভুল ৰাস্তালৈ নিয়া এইজন বেদব্যাসে আছিলে প্ৰণেতা পৰমেশ্বৰ যি আনক ভুল ৰাস্তা দেখুৱাব সি স্থিৰে থাকিব নোৱাৰে যি আনক অশুদ্ধ পথ দেখুৱাব তাৰ কেতিয়াও স্থিৰতা নাথাকে হয়নে নহয় কাৰণ নিউটনৰ গতিসূত্ৰত কোৱা আছে যিটো বিজ্ঞানৰ সত্য কি বুলি কোৱা আছে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী ক্ৰিয়া প্ৰতিক্ৰিয়া আছে যদি হৰিৰ গুণ কীৰ্তন কৰিছো তেতিয়াহ'লে হৰিক একো বিচাৰিব নালাগে হয়নে বাৰু তেতিয়াহ'লে যদি হৰিক পিঠি দিছো পৰীক্ষিতে যিটো পালে সেইটো আমিও পাম কেলে ঋষিৰ অভিশাপ পোৱা নাই জানো কৃষ্ণ ফালে পিঠি দিয়াৰ কাৰণেহে সেয়া হ'ল হয়নে বাৰু সেইটো কাৰণে আমাৰ হৰি স্মৰণ সদায় হ'ব লাগিব হৰি সততে স্মৰা প্ৰজা সমস্ত
ধৰ্মৰে ইহে ৰাজা এ হৰি মৰণে সিজয় শূন্য কিং কৰ হে নপাহৰি বাহা কদাচিত এ শুনা কথা ইটো বিপৰীত হৰি পাহৰিলে সিজে পা পনিৰণ তৰ এ হৰি পাহৰিলে সিজে পা পনিৰণ তৰ শয্যাৰ পৰা নামিয়ে যদি পানীৰ মগটো হাতত লৈ মুখখন নুৰে যদি আৰম্ভ কৰি দিয়ে যে তই কালি মোক এনেকে কিয় কৈছিলি হয়নে বাৰু তই দেখোন মোৰ কথা একো নামানোৱে তাৰমানে পৰিবাৰক কৈছে হয়নে বাৰু আৰু পৰিবাৰে কি উত্তৰ দিছে যে আপুনি আহিব সময়ত সদায় গেলা সোপা খাই আহিব ৰাতি যিটি বকি থাকিব মই আপোনাৰ কথা কিয় মানিম হয় নে নহয় শুই উঠিয়ে স্মৰণ হ'ব লাগিছিলে হৰিক হয়নে কলিক স্মৰণ হৈ গ'ল কলি লাগিয়ে গ'ল হয়নে যি দুজনে মিলা প্ৰীতিয়ে সদায় থাকিম বুলি সংসাৰ কৰিছিলে এজন পূবলৈ গ'ল সিজন পশ্চিমলৈ গ'ল হয়নে বাৰু মোক যেতিয়া তুমি শুই উঠিয়ে বেয়াকে ক'লা মই এতিয়া চাহনিটো বনাই খোৱা হয়নে আৰু সিজনৰ মাতৰটো আৰু সুৰ সঞ্চাৰ কোনে শুনিব মই চাহ বনাবলৈ তোক আনিছো নেকি খুৱাই বুৱাই ৰাখিছো নেকি হয় নে নহয় বাৰু দুপদ দুপে বাঢ়ি গৈ থাকে হয়নে বাৰু হৰিক সততে স্মৰা প্ৰজা বেয়া কাম কৰিবৰ সময়ত ভগৱানক স্মৰণ কৰক বেয়া ঠাইলৈ যাবৰ সময়ত ভগৱানক স্মৰণ কৰক বেয়া ব্যৱহাৰ কৰিবৰ সময়ত ঈশ্বৰক স্মৰণ কৰক বোলে কি কেতিয়াও বেয়া ঘটিব নোৱাৰে কিয় হৰি স্মৰণত ঈশ্বৰৰ আশীৰ্বাদ আছে অৰ্জুনক ভগৱান কৃষ্ণই কৈছে বোলে কি বোলে তুমি মোক লগত ৰাখিব নালাগে বোলে কি তুমি মোক এবাৰ মনত পেলাই চাবা যুদ্ধৰ সময়ত অৰ্জুন তেওঁৰ নিজৰ কোঠাত অকলে শুই আছে আৰু কি কৰিলে যে মই শুম মোৰ উশাহ নিশাহত কেৱল কৃষ্ণ কৃষ্ণ বাজি থাকিব লাগিব মই ঘোৰ নিদ্ৰাত অচেতন হম কিন্তু মোৰ নাসিকাৰ ৰন্ধ্ৰেৰে মোৰ দেহৰ নোমবিলাকেৰে কেৱল কৃষ্ণ কৃষ্ণ প্ৰকাশ হৈ থাকিব লাগিব তেতিয়া কি কৰিলে অৰ্জুনে ভগৱান কৃষ্ণৰ নাম প্ৰথমতে ডাঙৰ ডাঙৰকে স্মৰণ কৰিছে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ তুমি মোৰ প্ৰাণ তুমি মোৰ মন তুমি মোৰ শৰীৰ তুমি মোৰ সমস্ত তুমি আৰু মই একো পাৰ্থক্য নাই মোৰ উশাহ নিশাহত কেৱল প্ৰকাশ হৈ থকা হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ অৰ্জুনে বুলি কৈ অৰ্জুন টোপনি গ'ল অৰ্জুন যেতিয়া অচেতন হৈ টোপনি গ'ল অৰ্জুনৰ শোৱা ৰুমৰ চাৰিওকাষে ভগৱান কৃষ্ণই হাতত বাঁহী লৈ নৃত্য কৰি ফুৰিছে বোলে কিয় নৃত্য কৰি ফুৰিছে বোলে অৰ্জুন কিমান মহান নোমৰ ৰুমে ৰুমে কেৱল কৃষ্ণ কৃষ্ণ প্ৰকাশ হৈছে নাসিকাৰ ৰন্ধ্ৰেৰে কেৱল কৃষ্ণ কৃষ্ণ প্ৰকাশ হৈছে কৃষ্ণৰ আনন্দৰ সীমা নাইকিয়া হৈছে আৰু দুৱাৰখনত টুকুৰিয়াই টুকুৰিয়াই অৰ্জুনক জগাই দিলে কৃষ্ণই বোলে হেৰা সখা উঠা অৰ্জুন ঘোৰ নিদ্ৰাৰ পৰা সাৰ পাই উঠিলে আৰু কৃষ্ণক দেখিয়ে সেৱা কৰিলে কৈছে কি সমস্যা হ'ল কোৱা বোলে এতিয়া শুই থাকিলে নহ'ব 5 পাত একঘাতি অস্ত্ৰ নিৰ্মাণ কৰি থৈছে পিতামহ ভীষ্মই
মই শয্যাত পৰোঁতে সেই কথাটো মোৰ মনলৈ আহি গ'ল। মোৰ প্ৰাণৰ পঞ্চ পাণ্ডৱক পিতামহে বধ কৰিব, এইটো মই কেতিয়াও হ'বলৈ দিব নোৱাৰো, তুমি মোৰ লগত ওলোৱা। হৰি স্মৰণত কিমান শক্তি আছে। পিতামহ ভীষ্ম কাৰ শিষ্য? পৰশুৰাম প্ৰভুৰ শিষ্য। পৰশুৰাম প্ৰভুৱে যি মন্ত্ৰ তন্ত্ৰ আৰু বিদ্যা বুদ্ধিৰে অস্ত্ৰ নিৰ্মাণৰ শিক্ষা দিছিলে, সেই শিক্ষা কোনো ব্যৰ্থ কৰিব নোৱাৰে, জানে ভগৱান কৃষ্ণই। পঞ্চ পাণ্ডৱৰ 5 পাত অস্ত্ৰত মৃত্যু হ'ব, আৰু কৃষ্ণই কি কৰিছে? অৰ্জুনক খোৱাৰ পৰা উঠাই লৈ গ'ল। সুধিছে কৃষ্ণক অৰ্জুনে, হে সখা, মোৰ টোপনি আহি আছিলে, তুমি মোক কিয় জগাই আনিলা? মোক তুমি একো নকবা, মই যি কৰিবলৈ কওঁ তুমি তাকে কৰিবা। তাৰ অৰ্জুনে কৃষ্ণক কৈছে, তুমিতো মোৰ আত্মা, তুমিতো মোৰ হৃদয়, তুমি যি কৰিবা সেয়াই সত্য, গতিকে মই আজি তোমাৰ অধীন। লগে লগে কৃষ্ণই গৈ পিতামহ ভীষ্মৰ দুৱাৰত কুকুৰ মাৰিছে। অৰ্জুনক ক'লে, নাই পিতামহ শুই আছে, আমি এটা দুৰ্যোধনৰ তালৈ যাওঁ ব'লা। দুৰ্যোধনৰ দ্বাৰত গৈ টুকুৰাইছেগে কৃষ্ণই। তাৰ অৰ্জুনে সুধিছে, কিয় আনিছা? বোলে দুৰ্যোধনে তোমাক এটা বৰ দিম বুলি কৈছিলে। বোলে কেতিয়া? বোলে যেতিয়া তেওঁক গন্ধৰ্বসকলে বান্ধি লৈ গৈছিল, তুমি তেওঁক যেতিয়া খুলি মুকলি কৰি আনিছিলা, তেতিয়া তেওঁ তোমাক কৈছিলে, হে অৰ্জুন, মই তোমাক এটা বৰ দিম। আৰু তুমি তেতিয়া কৈছিলা, মোক এতিয়া নালাগে, মোৰ যেতিয়া সময় হ'ব মই তেতিয়া ল'ম, আৰু আজি তুমি সেই বৰটো ল'ব লাগিব। তেতিয়া কৃষ্ণক অৰ্জুনে কৈছে, আমি কিন্তু যুদ্ধ ত্যাগ নকৰো। যুদ্ধ ত্যাগ কৰা বৰ কৃষ্ণই তোমাক ল'বলৈ নিদিয়ে। তোমাৰ যিটো সহায়ৰ প্ৰয়োজন সেইটো বৰে ল'ব লাগিব। বোলে কি? বোলে দুৰ্যোধনক মুকুটটো বিচাৰিবা এদিনৰ কাৰণে। দুৰ্যোধনৰ মুকুটটো এদিনৰ কাৰণে বিচাৰিলে, দুৰ্যোধনে দি দিলে। আৰু কি কৰিলে? অৰ্জুনক ক'লে, মুকুটটো পিন্ধা, হয়নে? মুকুটটো পিন্ধিলে। পিতামহ ভীষ্ম শুই আছে, কৃষ্ণই দ্বাৰত টুকুৰিয়াই দিছে, পিতামহ পিতামহ। অৰ্জুনে যেতিয়াই দুৰ্যোধনৰ মুকুটটো পিন্ধি দিলে, অৰ্জুনৰ মাতটো দুৰ্যোধনৰ নিচিনা হৈ গ'ল। মুকুটত ইমান শক্তি আছে। এই দুৰ্যোধনৰ মাতেৰে সৈতে অৰ্জুনে কৈছে, পিতামহ পিতামহ, তুমি 5 পাত অস্ত্ৰ নিৰ্মাণ কৰি থৈছা, পঞ্চ পাণ্ডৱক মই নিজ হাতেৰে বধ কৰিম, অস্ত্ৰ 5 পাত তুমি মোক দি দিয়া, হয়নে? পিতামহে খোৱাৰ পাই গ'লে, তোমতে থৈ দিয়া আছে, তুমি লৈ যোৱা। কৃষ্ণৰ সহায়ত অৰ্জুনে অস্ত্ৰ হৰণ কৰি লৈ আহিলে, আৰু সেই অস্ত্ৰৰে 5জন কৌৰৱক বধ কৰিলে, হয়নে? কৃষ্ণৰ নামৰ কিমান মহিমা। অৰ্জুনে মন প্ৰাণ হৃদয় সকলো এক কৰি দেহৰ ৰুম পৰ্যন্ত কৃষ্ণ নামেৰে সৈতে প্ৰকাশ কৰিছিলে। কৃষ্ণই আহি কেৱল অৰ্জুনক নহয়, পিতামহ ভীষ্মই ৰচনা কৰা ঘাতকস্তক ব্যৰ্থ কৰি, যি অহংকাৰী দুৰ্যোধনে কাকো একো দিব নোৱাৰে, তাৰ পৰাও মুকুটটো ধাৰ কৰি পিতামহ ভীষ্মৰ পৰা অস্ত্ৰ হৰণ কৰি লৈ আহিলে। ৰাতিপুৱা পিতামহ ভীষ্মই দুৰ্যোধনক কৈছে, অস্ত্ৰ কেইপাত ব্যৱহাৰৰ সময়ত সাৱধান হোৱা। পাণ্ডৱক বধ কৰাটো ইমান সহজ কথা নহয়। দুৰ্যোধনে কৈছে, কি অস্ত্ৰৰ কথা কৈছা পিতামহ? বোলে তোমাৰ মুকুট পিন্ধি তুমিয়েইতো মোৰ পৰা অস্ত্ৰ 5 পাত লৈ গ'লা পাণ্ডৱক বধ কৰিবলৈ ধোৱা। বোলে সেই কাম মই কৰা নাই, মুকুট বিচাৰি অৰ্জুনেহে আনিছিলে। এতিয়া ভীষ্মৰ আৰু বুজিবলৈ বাকী নাথাকিল, এইজন কৃষ্ণই তাক ৰক্ষা কৰিব, ভীষ্মই তাক কি বধ কৰিব, হয়নে বাৰু? সেইজন কৃষ্ণৰ চৰিত্ৰ। কি? ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ। এই অমৃতময় কৃষ্ণৰ কথা শ্ৰৱণ নকৰাকে কোনোবাই যদি মনত ভাবে যে মই অকমান শুনিবলৈ পোৱা হলে, কৃষ্ণই কৈছে মই তাক দুহাত দাঙি আশীৰ্বাদ দি দিওঁ। আৰু যেতিয়া এই কথা শুনিব বোলে, তেতিয়া কি? তেতিয়া মই তেওঁৰ হৃদয়ৰ স্থিতি লৈ লওঁ। বোলে কিয়? তেওঁ আৰু মই এক হৈ যাওঁ। সেইটো কাৰণে এই ভাগৱত কথা য'তে ত'তে প্ৰকাশ নহয়, প্ৰকাশ হৈছে সত্যপাতি ক'ত? নৈমিষ ক্ষেত্ৰত। প্ৰকাশ হৈছে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ তত্ত্ব প্ৰবাহিত হোৱা গংগা নদীৰ পাৰত, হয়নে বাৰু? এই শাস্ত্ৰ য'তে ত'তে কেতিয়াও প্ৰকাশ নহয়। য'ত প্ৰকাশ হয় সেয়া সত্য, য'ত প্ৰকাশ হয় সেয়া গংগা। হে তুলন্ত যন্ত্ৰত মহা, হে হৰিৰ চৰিত্ৰ
এ নাৰদক দেখি ব্যাস ঋষি সচকিত এ আঠে বেঠে উঠি ৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি এ কৰিয়া সেৱলি ব্যাস কি ঋষি টিকালজ্ঞ ঋষি টিকাল মানে কি তিনিটা কাল অতীত বৰ্তমান আৰু ভৱিষ্যত এই তিনিটা কালক যি জানে সেইজন টিকালজ্ঞ এইটো কাৰণে এই টিকালজ্ঞ ঋষি বেদব্যাসৰ আশ্ৰমলৈ কোন গ'ল দেৱ ঋষি নাৰদ গ'ল দেৱ ঋষি নাৰদ যোৱা দেখি তেওঁ সচকিত হৈ গ'ল আচৰিত হৈ গ'ল বোলে কি এইজনটো ঈশ্বৰতকৈও শ্ৰেষ্ঠ কোন ঈশ্বৰতকৈও শ্ৰেষ্ঠ ঈশ্বৰৰ ভকত ঈশ্বৰৰ বৈষ্ণৱ যে ভগৱান কৃষ্ণক মই হৃদয়ত দেখা পাওঁ কিন্তু নাৰদক মই আজি মূৰ্তিমন্ত ৰূপত দেখা পালোঁ সেইটো কাৰণে কি কৰিলে নাৰদৰ চৰণত গৈ সেৱা জনালে হে দেৱ ঋষি আপোনাৰ আগমনে মোৰ কায় বাক্য মন সকলো পবিত্ৰ কৰিলে আপোনাৰ আগমনে মোৰ এই বদৰিকা আশ্ৰম শুদ্ধ কৰিলে মানে আপুনি অগাধ ঋষি আৰু আপোনাৰ সমান পুণ্যৰ গৰাকী কোন আছে আপুনি ব্ৰহ্মাৰ মানৱ পুত্ৰ আৰু আপুনি ঈশ্বৰৰ অংশ অৱতাৰ কোনে কৈছে টিকালজ্ঞ ঋষি বেদব্যাসে কৈছে দেৱ ঋষি নাৰদ এ হাঁহিয়া বলন্ত ঋষি কহিও বৃত্তান্ত এ কিবা হেতু নাহিকে তোমাৰ চিত শান্ত সুধিছে আপুনিনো কিয় আগমন কৰিলে বোলে তোমাৰ মনটো অস্থিৰ দেখিলো এইটো কাৰণে আহিলো মহন্তৰো মোহ হয় এইটো কেনেকুৱা কথা এ মহায়ুষ পিছকে নথিৰ নুহিচিত এ মহন্তৰ মোহটো এ কিনো বিপৰীত তুমি মহন্ত তুমিনো উৎপিচ কিয় কৰি আছা তুমিতো ধীৰ হৈ থাকিব লাগে তোমাক অশান্ত আৰু চঞ্চল দেখিলো সেইটো কাৰণে আহিলো তোমাৰনো কি সমস্যাত পৰিছা তুমি মানে বাৰু এতিয়া এজন দেৱ ঋষিয়ে টিকালজ্ঞ ঋষিৰ সমস্যাৰ বুজ দিবলৈ গৈছে এ চাৰিও বেদৰ কৰিলা শাখা ভেদ এ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ এ কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিল তোমাৰ মহাযশ এ ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেন অসন্তুষ্ট চিত এ কহিও কৰি সিমূত ইহাৰ কাৰণ এ শুনি পনি পাতে ব্যাসে এ বুলিলা বচন এ হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত এ কৰুণিতে ঈশ্বৰৰ অৰ্পণা কৰ্মযত এ মহাজ্ঞান পুণ্যয়ামী জগত প্ৰখ্যাত এ সুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ এ তথাপিনো গুছে মোৰ মনে অসন্তোষ এ নপাবি ঋষি কিবা এ কৰি আছো এ আপুনি অগাধ বুদ্ধি এই অংশ অৱতাৰ এ পুচুহো তোমাতকৈ এ কাৰণ ইহাৰ এ ৰামে নাৰদ বদতে শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগত কেনা দেৱ ঋষিৰ কিমান আনন্দ চাওক দেৱ ঋষিৰ হৃদয়ত যে কোনো কপট নাই কোনো ছিদ্ৰ নাই তাৰ প্ৰমাণ বোলে কি মই তোমাৰ যিটো দুখ দেখিছো এটা খোলাকে কৈ দিম হয়নে নহয় হয় আমাৰ আকৌ দুখটো সন্মুখত নকয় কাষজনৰ আগত কৈ দিয়ে দুখটো দেখিলে সন্মুখত নকয় কাক কয় লগৰ গৰাকীক কয় বোলে এনেকুৱা ন হয়নে নহয় কাক ক'ব লাগে
যি কৰিছে তাক ক'ব লাগে, হয় নে নহয়? লাগিলে গাল দুখন পাতি থক, মাৰিলেও মাৰিব, হয়। দুখ যাৰ দেখা যায় তাৰ কৈ দিব লাগে। আমি এইবিলাকত কেতিয়াও ভয়ভীতি নকৰোঁ। আপোনালোকে দেখিছে, হয়নে? যাৰ যিটো দুখ দেখিম সন্মুখত, হয় নে নহয়? আৰে কিহৰ ভয় আছে? তেওঁ কিবা এটা অপৰাধ কৰিব, দুখ কৰিব, আৰু আমি দেখুৱাই নিদিম, হয় নে নহয়? কিন্তু ৰাজহুৱাকে কাকো অপদস্থ নকৰিব, এইটো নাপায়। সেইটো মনত ৰাখিব দেই। এনেকুৱা ৰাজহুৱাকে সমাজত কেতিয়াও কোনো ব্যক্তিক কাকো কেতিয়াও অপদস্থ কৰিব নাপায়। সেইটো কাৰণে নিজে গৈ লগ কৰি কথাটো কৈ দিব লাগে, হয়নে বাৰু? কাৰণ সামাজিক বান্ধোন আৰু নিয়ম বুলি আমাৰ এটা বস্তু থাকিবই লাগিব, হয়নে নহয়? সেইখিনি নাথাকিলে আমাৰ সমাজখনৰ শৃংখলাবদ্ধতা নাথাকিব। হে ৰাম নিৰন্তৰে পশুৰলা তুমি পাণ, নাহি মন্দ কৰ্ম ইয়াৰ ইহাদ সমান। আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ব মৰ্ম। ডাইৰেক্ট কৈ দিলে, বোলে কি? বোলে মই ঈশ্বৰ জ্ঞান লাভ কাৰ পৰা কৰিছিলো? মোৰ পিতৃৰ পৰা ভাগৱত পাইছিলো, সনত কুমাৰৰ পৰা আত্মাৰ জ্ঞান লৈছিলো, হয়নে বাৰু? সাধুসন্ত মহন্তসকলৰ পৰা হৰি সেৱাৰ কেনেকে কৰিব লাগে সেয়া শিকিছিলো। কিন্তু সেই বেদব্যা, তুমি একো নিশিকাকে যে গোটেই জগতখনকে নষ্ট কৰি পেলালা আনক শিকাবলৈ গৈ, হয়নে বাৰু? এতিয়া স্পষ্টকে কৈ দিছে, কি বুলি কৈছে? বোলে বেদৰ তত্ত্ব মৰ্ম তুমিও একো নুবুজিলা। কিয় নুবুজিলা বুলি কৈছে? বোলে তুমি বেদকে বিভাজন কৰিলা, আকৌ বেদৰ দুটা মাৰ্গ, নিৰ্গুণ মাৰ্গ, সগুণ মাৰ্গ, তুমি দুইটা একেলগে প্ৰচাৰ কৰি দিলা। নিৰ্গুণ মাৰ্গে জীৱক খোলে আৰু গুণময় মাৰ্গটোৱে জীৱক বান্ধে। তুমি বন্ধনকাৰী শিক্ষাবিলাক কিয় দিলা? হে ৰাম গৰহিত কৰ্ম কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল সমূলি। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসাৰ। কৰে নানা হিংসা ধৰ্ম, নানা দেৱ পূজে, পুণ্য ক্ষয় ভয়লে পুনু নৰকত মজে। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আৰু তাৰ বাক্য নমানয় একোজন। এৰা তুমি পনেলা পৰমেশ্বৰ, তুমি 4 বেদক বিভাজন কৰিছা, 14 শাস্ত্ৰ প্ৰণয়ন কৰিছা, 18 পুৰাণ নিৰ্মাণ কৰিছা, অষ্টদশদল মহাভাৰত প্ৰণয়ন কৰিছা, মহাভাৰতৰ অন্তৰ্গত জ্ঞানময় গীতা তুমি নিৰ্মাণ কৰিছা। ইমানখিনি কৰি তুমি এই যে একমাত্ৰ সকলো জনা পণ্ডিত, এইটো কথা বিদিত হৈ গ'ল। কিন্তু জীৱ বধ কৰি হিংসা ধৰ্ম শিকোৱাটো সন্ত মহন্তসকলে তোমাৰ দুখ বুলি ক'ব বিচাৰে, কিন্তু কোনেও নামানে। বোলে কিয় কোনেও নামানে? একেবাৰে ব্যাসতকেও পণ্ডিত ওলাল, বেঙু চালি গ'ল, হয়নে বাৰু? হে ৰাম বোলে উপলম্ব কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল এহন্তে পণ্ডিত। প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন। সিজিল মাতৰি সি পৰম অন্যায়, নাহি সুস্থ চিত্ত সেহি অভিপ্ৰায়। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ নাম গুণ মাত্ৰ। শ্ৰৱণ কীৰ্তনে তেবে তৰুক নিশেষ, দূৰ হওক তোমাৰ নৰ মহাক্লেশ। যদ্য বিভকতি নৱ বিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন তাতো হয়ো শ্ৰেষ্ঠতৰ।
হে অৰ্চন বন্দন ধ্যান সমস্ত ত্যাগ কৰি হে যশ কীৰ্তনত মাতি তুষ্ট হোন হৰি। সকলোৰে কণ্ঠটোতো ভাল নহয়, হয়নে নহয় বাৰু? কোনোবাজনৰ কণ্ঠ ফুললিত, কোনোবাজনৰ কণ্ঠ অকণমান খহটাও হ'ব পাৰে, হয়নে বাৰু? কিন্তু কৃষ্ণৰ মহিমাটো চাওকচোন। যাৰ মাতটো শুনিবলৈও ভাল নহয়, তেওঁ যদি কৃষ্ণৰ গুণ গায়, কৃষ্ণৰ কীৰ্তন কৰি তেওঁ যদি কৃষ্ণক সেৱা কৰে, কৃষ্ণই দুহাত তুমি আশীৰ্বাদ দিয়ে। বোলে কিয়? মোৰ নাম গুণ তুমি যি কণ্ঠৰে নোগোৱা কিয়, মই শুনোতে তাক অমৃত মই শুনো, হয়নে বাৰু? সেইটো কাৰণে তেওঁ মাতটো বেয়া, ৰাম নাম নল'ব, আমি তেনেকে কেতিয়াও ক'ব নেলাগে। কণ্ঠটো ঈশ্বৰে দান কৰা, কোনেও কাৰো কণ্ঠটো নিজে ভাল কৰি ল'ব নোৱাৰে। ঈশ্বৰে কোনোবাজনক কৃপা কৰিছে, ভাল হৈছে, কোনোবাজনক কৃপা কৰা নাই, তেওঁৰ কণ্ঠটো অকণমান খহটাও হ'ব পাৰে, কিন্তু হৰি গুণ কীৰ্তন কৰাত কোনেও কেতিয়াও কাকো বাধা দিব নেলাগে। আমাক যদি বাক শক্তি দিছে, ঈশ্বৰে ডাঙৰ কৃপা কৰিছে। বাণী ৰাখিব পৰাটোৱে ভগৱানৰ কৃপা, হয়নে? বাণী ৰাখিব পাৰিলে আমি ভগৱানৰ নাম কীৰ্তন কৰিব পাৰিম। হে যিটো বাক্য নাহি নাম কৃষ্ণৰ চৰিত, উচিষ্ট গতটো কৰি সিটো অপবিত্ৰ। আমাৰ আকৌ কিছুমানে বৰ মানে এইটো কয় আৰু, ইমান ডাঙৰ ভকত, কাৰো হাতে একো নেখায়, কয়নে নকয় বাৰু? কয় তেনেকে, হয়নে নহয়? আৰে ভকতে কৃষ্ণক অৰ্পণ নহ'লে দ্ৰব্য ল'ব নোৱাৰে। ভকতে কৃষ্ণক স্মৰণ নকৰাকে যদি অন্ন কোনোবাই ৰান্ধিছে, সেই অন্ন তেওঁ খাব নোৱাৰে। কিয় খাব নোৱাৰে? তাৰ পৰা তেওঁ দুৰ্গন্ধ পাব। কৃষ্ণৰ অমৃতময় সুগন্ধি তাত নাথাকে, য'ত কৃষ্ণৰ নাম প্ৰৱেশ হোৱা নাই, হয়নে বাৰু? সেইটো কাৰণে কি কৈছে যে যাৰ মুখত যি বস্তুত কৃষ্ণৰ নাম স্পৰ্শ হোৱা নাই, বোলে সেইটো ডাষ্টবিনৰ নিচিনা। ডাষ্টবিন বিলাক আমি দেখিলে মানে কি কৰো, অকণমান আঁতৰেদি ঘূৰি যাওঁ নে নাযাওঁ? দুৰ্গন্ধ পাম বুলি, বীজাণু পাম বুলি, হয়নে বাৰু? আমি কোৱা কথা নহয়, ভাগৱত শাস্ত্ৰত কৈছে। কোনে কৈছে? দেৱ ঋষি নাৰদে কৈছে। তুমি যিবোৰ শাস্ত্ৰ নিৰ্মাণ কৰিলা, তাত কৃষ্ণৰ নাম বস্তু প্ৰৱেশ নহল, সেইটো কাৰণে এইবিলাক উচিষ্ট গৰ্তৰ নিচিনা হল। বোলে কি হল? এইবোৰ চব ডাষ্টবিনৰ নিচিনা হল। সকলোকে কেঁচা মাছ দুৰ্গন্ধ দিবলৈ লৈছে। ভক্তিৰ আনন্দময় পদ্মময় সুগন্ধি কৃষ্ণ নাম নথকা বস্তুবিলাকত নাইকিয়া। সেইটো কাৰণে কি বুলি কৈছে যে মোৰ উপদেশত এইবাৰ তুমি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা। বোলে কেনেকে প্ৰণয়ন কৰিবা? য'ত থাকিব কেৱল কৃষ্ণৰ গুণ, কৃষ্ণৰ নাম, কৃষ্ণৰ লীলা আৰু কৃষ্ণৰ বৈষ্ণৱৰ আনন্দময় চৰিত্ৰ। বোলে কি হব? সেই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি, শ্ৰৱণ কীৰ্তন কৰা সকলে সাক্ষাৎ কৃষ্ণক পাব পাৰিব। গতিকে তুমি শুদ্ধ শাস্ত্ৰ নিৰ্মাণ কৰা। কি শাস্ত্ৰ? ভাগৱত শাস্ত্ৰ। হে ৰাম, যিটো বাক্যে নাহি নাম কৃষ্ণৰ চৰিত্ৰ, এই উচিষ্ট গতটো কৰি সিটো অপবিত্ৰ। কাকতুল্য কামী পুৰুষৰ তাত ৰতি, ভকতৰ নাহি তাত অভিলাষমতি। হে যিটো শাস্ত্ৰে আছে গুণ, নাম ধবৰ, সিটো বাক্যে হৰে পাপ জনস মোহৰ। যি শাস্ত্ৰত মাধৱৰ গুণনাম আছে, সেইটো বাক্যই
গোটেই সমগ্ৰ জনসমূহৰে পাপ হৰণ কৰে। এটা আমাৰ প্ৰমাণটো ক'ত দেখুৱাব? ষষ্ঠ স্কন্ধত উদাহৰণ সহ প্ৰমাণ দাঙি ধৰিব কোনে? ভাগৱত শাস্ত্ৰই। অজামিলে মৃত্যুৰ মুখত পৰি কফ বাতপিত্ত জমদূতৰ কবলত পৰি অচেতন হৈ কেৱল পুত্ৰটোক মাতিছে, হেৰৌ নাৰায়ণ মোৰ ওচৰলৈ আহ, হেৰৌ নাৰায়ণ মোৰ ওচৰলৈ আহ। হয়নে? কাক মাতি আছে? মায়াময় মোহময় কনিষ্ঠ পুত্ৰটোক মাতি আছে। হয়নে বাৰু? মাতিছিলে পুত্ৰক, আহিলে বৈকুণ্ঠৰ পৰা নামি 4জন পাৰিষদ। হয়নে বাৰু? ভগৱন্তৰ নামে ভগৱন্তৰ ভকত বৈষ্ণৱ সমস্ত জনক নমাই আনিব পাৰে, ভগৱন্তৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰে সাক্ষাৎ। হয়নে বাৰু? সেইটো কাৰণে বেদব্যাসে ভাবিলে কি এই সোপাক যজ্ঞ কৰাই কৰাই বান্ধি ৰাখো, সিহঁতক অকল সুখ ভোগ কৰিবলৈ মন, যজ্ঞ কৰিবলৈ মন, ডাঙৰ ডাঙৰ ঋষিমুনি হ'বলৈ মন, ইহঁতে ঋষিমুনিয়ে হৈ থাকক, ইহঁতক এই নামৰ বস্তুৰ গন্ধ নিদিওঁৱেই। মানে বাৰু সেইটো কাৰণে উত্তৰ দিশটোৰ ৰখীয়া কাক পাতিছে? আমাৰ 10টা দিশ নাই জানো? ভাগৱতৰ সৃষ্টিৰ ৰহস্যৰ 3য় স্কন্ধৰ অনাদি পাতনত এইখিনি কথা ওলাব। 10জন দিগপাল আছে 10টা দিশক পালন কৰিবলৈ। হয়নে বাৰু? ঈশান কোণত বহুৱাই থৈছে মহেশক শিৱ, অগ্নি কোণত বহুৱাই থৈছে অগ্নিক, বায়ক কোণত বহুৱাই থৈছে বায়ুক, আৰু নিৰিত কোণত বহুৱাই থৈছে নিৰিতক। পূবত কাক ৰাখিলে? পূবক ৰাখিছে ইন্দ্ৰক। বোলে কিয়? তই স্বৰ্গখনকে চাই থাকিবি। হয়নে? তই যিমানে স্বৰ্গৰ সুখ চাবি সিমানে কি হব? সিমানে তই ৰসাতলত ডুব যাবি। সেইটো কাৰণে পশ্চিম দিশত ৰাখিলে কাক? বৰুণক, জলৰ দেৱতা। বোলে ই সুখ ভোগ কৰিব, এই জলত ডুব যাব। বোলে ক'ত? এই মায়াৰ ভৱ সমুদ্ৰ। এইটো কাৰণে পশ্চিম দিশটোক দিলে কাক? বৰুণক। উত্তৰ দিশত দি দিলে কাক? কুবেৰক। বোলে কি? তই কাকো একো নিদিবি। কুবেৰক ৰখীয়া পাতি দিলে উত্তৰ দিশত। বোলে কি? কাকো নিদিবি, মই তোক ৰখীয়া পাতিছো। বোলে কি? মোৰ 8টা ঐশ্বৰ্যৰ ভঁৰালৰ। কাৰ? ভগৱান বিষ্ণু। তোৰ পৰা যেতিয়া মোৰ বস্তু ফুটা কৰি এটাও নাপাব, দক্ষিণত মই যমক ৰাখিছো। বোলে কেলে? নৰকৰ যিমান দুখ কষ্ট যান্ত্ৰণা আছে এই যমে দি থাকিব। হয়নে বাৰু? এই মহাবৈষ্ণৱ শিৱই ভাবিলে এই যমৰ নগৰখনত কিমান পাপী ৰাখিব। যমে দেখোন সেইদিনা মোৰ আগত বৰ দুখ কৰিছে। কাৰ আগত? শিৱৰ আগত দুখ কৰিছে। বোলে হেৰা ঈশান, বোলে কি? এই মোৰ নৰকখনত পাপী থবলৈ ঠাই নাইকিয়া হৈছে। হয়নে? বোলে কি কৰিব লাগেনো? আপুনি কিবা এটা কৰক, আপুনিনো কি অকল সাধনা কৰি বহিয়ে থাকে? আপুনি নিজে সাধনা কৰিলে হ'ব জানো? এই জগতখনকো অকণমান শুদ্ধ কৰকচোন। শিৱই গ'লে ঠিক আছে বাৰু, মই খেতি অকণমানকে কৰিম। শিৱই কি ইচ্ছা কৰিলে? ঠিক আছে বাৰু, মই সাধনা কৰি নাথাকো, অকণমান খেতিকে কৰিম। শিৱই কৃষি কাৰ্য কৰিম বুলি পৰ্বত পাহাৰ চব সমান কৰি ললে। হয়নে? এতিয়া তাত সিজিবলৈ বীজ লাগে, এতিয়া আনিবগে লাগিব কুবেৰৰ পৰা। এতিয়া উত্তৰ দিশত ৰখীয়া পাতি থৈছে কুবেৰক। শিৱ গোহাঁই যোৱাৰ লগে লগে কৈছে বোলে পুৱাতে আহি ওলাবাহি হেৰা বৈষ্ণৱ, মোৰতো দিবলৈ একোৱেই নাই। বোলে তোমাৰ বস্তু দিব নালাগে, গোবিন্দৰ বস্তু দিয়া। তোমাৰ বস্তু মই নিবলৈ অহা নাই, তোমাক যে ৰখীয়া পাতি থৈছে এই গোবিন্দৰ ভঁৰালৰ মই বীজ নিবলৈ আহিছো। তেতিয়া কুবেৰে খুব কান্দিছে। বোলে কিয় কান্দিছে? বোলে এয়া বীজ মই তোমাক দি দিম, যমৰ গোটেই ৰাজ্যখন শূন্য হৈ গুচি যাব। পাপী তাপি তাত এতিয়া ভৰি আছে, হয় নহয়? মই তোমাক এয়া কঠীয়া দি দিম, চব পাপী তাপি উদ্ধাৰ হৈ গুচি যাব। সেইটো কাৰণে তুমি এটা কাম কৰা। বোলে কি? তুমি কৈলাশ ধামত গৈ আকৌ তপস্যাকে কৰাগে। হয় নহয় বাৰু? কৈছে নাই, মই এবাৰ তপস্যা নকৰো। তেতিয়াহ'লে পাৰ্বতী গোসাঁনীৰ লগত গৈ অকণমান সংসাৰকে কৰাগে। কৈছে বোলে মই পাৰ্বতীৰ মুখলৈ আজিলৈকে চোৱাই নাই। বোলে কিয়? বোলে মোৰ কামেই নাই, চাই কি কৰিম। শিৱৰ নিজ কাম,
মোৰ কামেই নাই মই তেওঁৰ মুখলৈ চাই কি কৰিম তেওঁ মোৰ মুখলৈ চাই কিন্তু মই কোনোদিন তেওঁৰ মুখলৈ নাচাওঁ এতিয়া কুবেৰে ভাবিলে বৰ ডাঙৰ বিপদ হ'ল এইজনৰ সংসাৰো নাই কামো নাই হয়নে অকল সাধনাহে আছে ঠিক আছে য'ত সাধনা আছে তাত নাম থাকক কি কৰিলে বাঁহৰ শুকান চুঙা এটা কাটি আনিলে কাটি আনি তাতে 10টামান নামৰ বীজ ভৰাই দিলে ভৰাই দি সাপৰটো টাইটকৈ মাৰি দিলে মাৰি পেলাই কৈছে চুঙাটো বৰ সৰু দেখোন এই বাকী থাকিবা শেষেই নহয় কুবেৰে ক'লে নিবা খেতি ঠিকেই কৰিবা কিন্তু যদি নোখোজে তোমাৰ ভাগটাকো নিদিবা হয়নে বাৰু হয় ৰাম নামৰ খেতি কৰিলে হৰি নামৰ খেতি কৰিলে হয়নে নিজেই গালে নিজেই বালে নিজেই চহালে কাকো নিদিলে হয়নে বাৰু সেয়া শিৱৰ কৃষি কাৰ্য হৈয়ে থাকি গ'ল আমি সকলোৱে শিৱৰ কৃষি কাৰ্য বুলিহে জানিলো হয়নে বাৰু মাধৱ মহাপুৰুষে নাম ঘোষাতে আমাক জনাইছে কি বুলি কিষহে ন শব্দ ইটো পৃথিৱী বাচক ভৈল হে ন আনন্দ তপবৰ্তন এ দুইৰো এক পদ ভৈলে এ পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দ ক মাত্ৰ শিৱই চুঙাটো খুলি চালে তাৰ নাম কৃষ্ণ হৰি নাম আছে হয়নে বাৰু নাম গাবলৈ লাগিলে হাল বাবলৈ লাগিলে ইমূৰৰ পৰা সিমূৰলৈকে নামেৰে সৈতে গোটেইখন সমান কৰি দিলে হয়নে কৃষি কাৰ্যৰ ৰূপত গোটেই জগত সেউজীয়া কৰি দিলে এটা পাৰ্বতীলে পাহৰি থাকিলে বোলে কিয় বোলে মই নাম পালো ভগৱান কৃষ্ণৰ চৰণ পালো ঈশ্বৰৰ কৃপা পালো মোক এটা ভাৰ্যা পাৰ্বতীৰ কি প্ৰয়োজন আছে পাৰ্বতীয়ে যোগ পঠাইছে পোক পঠাইছে বিছা পঠাইছে চেলা পঠাইছে এই শিৱক ঘূৰাই আনিবৰ কাৰণে ঐ যাৰ লগত নাম আছে তাক একোৱে বলে নোৱাৰে উপায়ন্তৰ হৈ পাছত কোন আহিব লগা হ'ল মহামায়া আহিব লগা হ'ল মহামায়াই দেখিছে শিৱই নাম গাই গাই এই কৃষিত হাত বুলাই আছে এই মহামায়াই যেতিয়া দেখিলে ভয়ংকৰ কৃষি একেবাৰে ভগৱান ইয়াত প্ৰকাশ হৈ আছে গোটেইখন সেউজীয়া কি হ'ব এতিয়া এফালৰ পৰা জ্বলি শেষ হৈ গ'ল হয়নে বাৰু কেইটামান বাচিলে সেয়া খালী হ'ল হয়নে শালিতে সাধনা থাকে গুৰুদেৱ নাম আৰু ভকত যিখিনি পুৰিলে সেয়া আহু হ'ল সেয়া তপ বধ দান আৰু কি ঈশ্বৰৰ বন্ধনকাৰী ব্যৱস্থা এয়া হ'ল শিৱৰ কৃষি কাৰ্য তত্ত্বৰূপত সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক কৈছে যে ভগৱান কৃষ্ণৰ অমৃতময় নাম যদি আমি শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱা নাই তেতিয়াহ'লে আমাৰ এইটো কি উচিষ্ট গৰ্ত এইটো আমাৰ মানৱ দেহ নহয় এইটো এটা ডাষ্টবিন যদি ভগৱান কৃষ্ণৰ নাম বস্তুৰ প্ৰৱেশ আমাৰ হৃদয়ত হোৱা নাই আমি কোৱা নাই কোনে কৈছে ভাগৱত শাস্ত্ৰই কৈছে সেইটো কাৰণে হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তনে আমাৰ হৃদয়ত হৰিৰ প্ৰৱেশ ঘটাব লাগিব এ ভকতি বিহীন জ্ঞান এ কৰ্ম সবে ব্যৰ্থ এ কহিলু স্বৰূপে বেদান এ তৰ তত্ত্ব অৰ্থ এ আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱলে দিউক ভক তীৰ উপদেশ এ ভকতি সি কৰে সংসাৰৰ বন্ধনা এ ভকতিৰ প্ৰভাৱ নিউ ঋষি ব্যাস
এ স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি এ তাতে প্ৰেম পূৰ্ণ যেবে হে নভৈল ভকতি এ ভৈল ভস্ত যদি বাৱল পতে গৈল প্ৰাণ এ জানা নাহি তথা পিতা হাৰ কল্যাণ এ ঊৰ্ধ্ববাহু কৰি হেৰা এ কৰো অংগীকাৰ এ অধম জাতিটো যদি এ জন্ম ভৈলতাৰ অজ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক এ দেৱৰো বন্দনী যিটো এ ভকতি ৰসিক হেন জানি মহাবুদ্ধিমন্ত যিটো জন এ ভকতিৰ অৰ্থে মাত্ৰ এ কৰো কযতন এ কালে কৰ্মে মিলাই বেক এ বিষয়ৰ সুখ এ উপদেশী লোক হওক কৃষ্ণক সন্মুখ হৰিনাম হে ৰাম ৰাম হে ৰাম 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 বেদব্যাসক জনালে কি বুলি যে মই তোমাক গুৰু হৈ উপদেশ দিলো আজি তুমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা বোলে কিয় মোৰ উপদেশত ভগৱান কৃষ্ণৰ তত্ত্ব প্ৰচাৰ হ'ব ইয়াৰ দ্বাৰা নিৰ্গুণ ভকতি লাভ হ'ব জীৱৰ হয়নে এই উপদেশত সকলো লোকৰ কৃষ্ণ সন্মুখ হ'ব হয়নে এই কৃষ্ণক সন্মুখ হোৱা সকলৰ কালৰূপী সময়ে বিষয়ৰ সুখ যিমান মিলাব লাগে মিলাই থাকিব কিন্তু হৰি ভকতিৰ বলত তেওঁলোক সদায় ভগৱানৰ কৃপাৰ পাত্ৰ হ'ব হে কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আই সমস্ত আপোনাক সমস্তজনৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আজি আমি পাঠভাগীৰ পৰ্যালোচনা আৰু পাঠ আগবঢ়াইছিলোঁ মাতটো অলপ ভাগিছে আপোনালোকে শুনিছে একেৰাহে 5 দিন অনুষ্ঠান ক্ষতি নোহোৱাকৈ কৰিব লগা হৈছে আকৌ অহা কালিলৈও আছেই ৰাতি ভাগলৈ নহয়নে বাৰু গতিকে কৃষ্ণৰ কথা ক'লে ভাগৰ নাই হয়নে বাৰু কৃষ্ণ কথাত মহা লাভ আছে এতিয়া ভগৱন্তই সেই কোণেই যদি আমাক কৃপা কৰে তাতকৈ আৰু বেলেগ আমাক একো প্ৰয়োজন নাই আপোনাৰ সমস্তজন সাধু সন্ত মহন্ত স্বৰূপ ভকত বৈষ্ণৱৰ আমি আজি সংগ পালোঁ ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ এই নিৰ্মল পৰিৱেশ আজি আপোনাসৱে ৰচনা কৰি সেৱকী তথা আপোনাসৱ সমস্ত কৃপালু বাপ বান্ধৱী আমাক আজি হৰি সুখৰ আনন্দৰ ভাগ দিলে আমি আপোনাসৱ সমস্তজনৰ চৰণত সেৱা জনাই আপোনাসৱৰ আজ্ঞা লৈ আমি পাঠভাগ এতিয়া দোহাৰিব বিচাৰিছোঁ ও হেন জানি মহা বুদ্ধি মন্ত যিটো জন এ ভকতিৰ অৰ্থে মাত্ৰ এ কৰো কযতন এ কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ হে উপদেশী লোক হওক কৃষ্ণক সন্মুখ হৰিনাম হে ৰাম ৰাম হে ৰাম 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 ও হৰি ও ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ হৰি
তর জানা যেন কল্প তরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার